হেল্ল' ভিউৱাৰ্ছ, ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট এডমিশ্যন অ'পেন হৈ আছে। যিসকলে আবেদন কৰিব পাৰে, বিচাৰিব পাৰে। মই ক'ব খুজিছোঁ এইটো বস্তু কি হয়। ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট বেচিকেলি আপোনাৰ পশু চিকিৎসা বিজ্ঞানৰ অন্তৰ্গত হয়। এই কৰ্চটো কৰিলে আপোনালোকে কিছুমান বিভিন্ন ধৰণৰ অসম গভৰ্ণমেণ্টতে জব ওলায়। এইবিলাকত জেনেৰেলখিনিয়ে সাধাৰণতে চান্স নাপায়। এই এবছৰীয়া এইটো কৰ্চটো লাগে, তেওঁলোকে চান্স পায়, যাৰ ফলত কম্পিটিশ্যনো কিছু সময় কমি যায়। এই ভেটেনাৰী ফিল্ড এছিষ্টেণ্টটো যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আবেদন কৰিব পাৰে। আবেদনৰ তাৰিখ আছে আপোনালোকৰ 14 জুন, তাৰপিছত লাষ্ট আছে 13 জুলাইলৈকে আপোনালোকে আবেদন কৰিব। ইয়াত কোনো ধৰণৰ ফিজ নালাগে আৰু তেনেকৈ ৰিজাৰ্ভেশ্যন ৱাইজ ছিটবিলাক ডিষ্ট্ৰিবিউট কৰা আছে। ইয়াতে মনত ৰাখিব EWS ৰিজাৰ্ভেশ্যনো থাকে, যিহেতু এইটো শিক্ষা। বাকী SC, ST, OBC সেইখিনিতো থাকিবই। ST হিল টোটেল ছিট আছে 200টা। আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব হাই ছেকেণ্ডেৰী পাছ, লগতে বায়'লজি এখন ছাবজেক্ট থাকিব লাগিব। এইটোৰ চিলেকশ্যন প্ৰচেছ 3টা ষ্টেজৰ মাধ্যমেৰে হ'ব। এইটো আপোনালোকে ক্লিয়াৰ কৰিবলৈ হ'লে PAT পাৰ্চনেল এছেছমেণ্ট টেষ্ট নামৰ এটা মানে চিলেকশ্যন প্ৰচেছৰ জৰিয়তে যাব লাগিব, য'ত 3টা ষ্টেপ থাকে। প্ৰথম ষ্টেপত থাকিব 40%, য'ত হায়াৰ ছেকেণ্ডেৰীৰ লগতে বায়'লজিৰ নাম্বাৰখিনি এড কৰা হ'ব। তাৰপিছত থাকিব 20%। সেই 20% আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো যোগ কৰা হ'ব। আৰু 40%টো এটা টেষ্ট হ'ব, য'ত আপোনালোকক কিছুমান কুৱেশ্যন সোধা হ'ব বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি, জেনেৰেল এৱাৰনেছ ৰিলেটেড। সেইখিনিৰ পৰা 100% লৈ মেৰিট লিষ্ট বনোৱা হ'ব। ঠিক আছে বন্ধুসকল, সবিশেষ জানিবলৈ আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট সেইটোত চাব পাৰে। এইবিলাক কৰ্চ কৰিলে মানে কি হয়, কিছুমান বস্তুত আপোনালোকৰ অপশ্যন এটা খোল খাই যায়, য'ত সাধাৰণ মানুহখিনিক জববিলাক ওলালে এপ্লাই কৰিব নিদিয়ে। যদি এই এবছৰীয়া ট্ৰেইনিং কৰ্চটো থাকে, আপোনালোকে এটা প্ৰিফাৰেঞ্চ পায়। যিসকলে ইচ্ছা কৰে আবেদন কৰিব পাৰে। ঠিক আছে, এডুকেশ্যন ৰিলেটেড বস্তু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।